এই টকা ক্ষমতা এইবোৰ জালত ভৰি নিদিয়াকৈ আমি নিজৰ বিচাৰ বুদ্ধিবোৰৰ পৰাই অকণমান আমি জগাই তুলিব নোৱাৰোনে বাৰু? নিজৰ বিচাৰ বিবেচনাৰে চিন্তা কৰি এখন সঁচা মানুহৰ এখন শুদ্ধ সমাজ আমি ৰাইজ গঢ়িব নোৱাৰোনে বাৰু? য'ত সততাৰ দাম আছে, প্ৰতিভাৰ সন্মান আছে আৰু মূল্যবোধৰ মূল্য আছে, আমি নোৱাৰোনে ৰাইজ তেনেকুৱা এখন সমাজ গঢ়িব? তাই সিদ্ধান্ত আমি প্ৰত্যেকেই ঠিক তেনেকুৱা এখন সমাজতেই বসবাস কৰি আছিলো, য'ত আমি চবেই এটা সৰল মনেৰে জ্ঞানৰ মাজেৰে প্ৰগতিৰ দিশে আমি আগবাঢ়ি গৈছিলো। আমি চবেই হাতে হাতে কিতাপ কিনি লৈছিলো, আলোচনীৰ গল্প পঢ়িছিলো, বাতৰি কাকত পঢ়িছিলো। কিন্তু আজি আমি সেইবোৰ কৰিবলৈ সময় পাওঁনে বাৰু? নিজকে এখন সভ্য সমাজৰ সভ্য মানুহ হিচাপে চিনাকি দিবলৈ আমি চেষ্টা কৰোঁনে বাৰু? তাৰ বিপৰীতে দিনে ৰাতিয়ে বিভিন্ন জনক লক্ষ্য কৰি লৈ গালি গালাজ নেতিবাচক চিন্তাৰে আমি নিজৰ প্ৰতিভা প্ৰকাশ কৰাতেই ব্যস্ত হৈ থকা নাই জানো? অপাৰ স্বাধীনতাৰ সুযোগ লৈ সামাজিক মাধ্যমক অতিকৈ অশ্লীল অসামাজিক মাধ্যমলৈ সলনি কৰি আমি দিনক দিনে এখন আদিম সমাজ গঢ়িবলৈ তৎপৰ হোৱা নাই জানো ৰাইজ? সাৱধান হোৱাৰ সময় হ'ল ৰাইজ, সচেতন হোৱাৰ সময় হ'ল। কিয়নো এখন শুদ্ধ সমাজতে এটা সুস্থ কাহিনীৰ জন্ম হয়, এটা সুস্থ কবিতাৰ জন্ম হয়, এটা সুস্থ গল্পৰ জন্ম হয়। এখন সুস্থ সমাজেহে ৰাইজ এটা সুস্থ গানৰ জন্ম দিব পাৰে। আমি নোৱাৰোনে ৰাইজ তেনেকুৱা এখন সুস্থ সমাজ গঢ়িব? আপোনালোকে কওক ৰাইজ, আমি পাৰিমনে তেনেকুৱা এখন সুস্থ সমাজ গঢ়িব? কওক ৰাইজ, আমি পাৰিমনে?